যোৰহাটত জিলা দিৱস উদযাপন 1 জুলাইত যোৰহাট জিলাই সম্পূৰ্ণ কৰিব 41টা বছৰ। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত 3 দিনীয়াকৈ উদযাপন কৰা হৈছে যোৰহাট জিলা দিৱস। এই প্ৰথম দিনটোত জিলা আয়ুক্ত কাৰ্যালয়ৰ বাকৰিত বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠানেৰে শুভাৰম্ভণি কৰা এই অনুষ্ঠানটিত উপস্থিত থাকে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট জিলাৰ বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, যোৰহাট পৌৰসভাৰ সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়া, যোৰহাট পৌৰসভাৰ উপসভাপতি দিলীপ দত্তকে প্ৰমুখ কৰি বিভিন্নজন গণমান্য ব্যক্তি। এই অনুষ্ঠানটিত যোৰহাট জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা 41খন পতাকা উত্তোলন কৰা হয়। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থদান দিৱস পালন কৰা হয়। এই গ্ৰন্থদানৰ যোগেদি যোৰহাট জিলাৰ লগত প্ৰতিজন মানুহ যাতে সংযোগ হৈ থাকিব পাৰে তাৰে এক বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। যোৰহাট জিলাৰ প্ৰায় 1200 বিদ্যালয় মহাবিদ্যালয়ত পুথিভঁৰালত এখনকৈ কিতাপ দান কৰি সংযোগ কৰা হৈছে। এই ব্যৱস্থা যোৰহাটৰ উন্নয়নৰ ওপৰত গাঁও পঞ্চায়তৰ আয়োজন কৰা হৈছে। 90খন গাঁও সভা অনুষ্ঠিত কৰা হৈছে। এই সভাখনিত সকলো বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে। যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই যোৰহাট জিলাৰ প্ৰতিজন নাগৰিকলৈ এক বিনম্ৰ অনুৰোধ জনাইছে যে 1 জুলাই দিনটোত যোৰহাটৰ প্ৰত্যেক ঘৰ মানুহে সন্ধিয়া যোৰহাট উন্নয়ন তথা উন্নতিৰ কাৰণে একোগছিকৈ বন্তি প্ৰজ্বলন কৰিব। অহা 1 জুলাইত আমাৰ জিলাখনে 41 বছৰ সম্পূৰ্ণ কৰিব। সেই হিচাপে আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি আজি কাইলৈ আৰু পৰহিলৈ আমি কাৰ্যসূচী কিছু লৈছোঁ। আজি আপোনালোকে দেখিলে আমি 41খন ফ্লেগ হোষ্ট কৰিলোঁ আমাৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ দ্বাৰা। আমাৰ ৰাইজ আৰু আমাৰ আটাইতকৈ ভাল লাগিছে প্ৰায় সকলো আশীৰ্বাদ দিবলৈ আমাৰ মাজলৈ আহিছে। ইয়াৰ পিছত আমাৰ প্ৰায় 1200 স্কুল আছে, চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় আছে। ইয়াত এতিয়া গ্ৰন্থদান দিৱস হৈ আছে। আমি চেষ্টা কৰিছোঁ 1200খন স্কুলত লাইব্ৰেৰী থাকিলেও গ্ৰন্থৰ প্ৰতি যাতে ল'ৰা ছোৱালী এটা হাবিয়াস আহে আৰু জিলাখনৰ লগত তেখেতসকল যাতে কানেক্ট হয় তাৰ এটা আমি লৈছোঁ। আজি গ্ৰন্থদান দিৱসৰ পিছতেই তেওঁলোক এখন মিটিং কৰিবলৈ দিছোঁ য'ত আমাৰ যোৰহাটৰ মনীষীসকলৰ কথা তেওঁলোকক আজি কোৱা হ'ব, সোঁৱৰণ কৰা হ'ব যাতে আমাৰ উঠি অহা প্ৰজন্মই যোৰহাটৰ লগত কানেক্ট কৰিব পাৰে। আবেলি 3টা বজাত আমি তিতাবৰ মহকুমা ডিপটি কাৰ্যালয় এখন আলোচনা চক্ৰ ৰাখিছোঁ যোৰহাটৰ উন্নয়নৰ ওপৰত। কাইলৈ আমাৰ 90খন গাঁও পঞ্চায়তত 90খন গাঁও সভা হ'ব আৰু সকলো বিভাগীয় কৰ্মচাৰী সকলো বিষয়া তালৈ যাব, ধজ্জাবাহী আঁচনি লৈ যাব। লিগেল ছাৰ্ভিচ অথৰিটিও কিছু আঁচনি তাত আমাৰ কাইলৈ আমি কথা বতৰা পাতিম। তাত পৰহিলৈ আমি ৰাতিপুৱা এটা সৰু ল'ৰা ছোৱালী আমি স্কুলীয়া ল'ৰা ছোৱালী এটা বৰ্ণাঢ্য কালচাৰেল প্ৰচেশ্যন আমি ইয়াত কৰিম। কৰি 10টা বজাৰ পৰা আমাৰ মূল সভাখন হ'ব। মাননীয় হিতেন্দ্ৰ নাথ গোস্বামী মহোদয় তেখেত মুখ্য অতিথি হিচাপে থাকিব। তাৰপিছতে আমাৰ জিলা প্ৰশাসনৰ কৰ্মচাৰী আৰু আমাৰ বিভিন্ন বিভাগীয় বিষয়া কৰ্মচাৰী এটা সৰুকৈ আধা ঘণ্টীয়া বা 1 ঘণ্টীয়া এটা সাংস্কৃতিক কাৰ্যসূচী হ'ব আৰু বন্তি প্ৰজ্বলন হ'ব। আমি এইখিনি চৰকাৰীভাৱে কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই আছে, সকলো ৰাইজক মই অত্যন্ত বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, এখন আপোনালোকৰ জিলা, আমি নিমিত্ত মাত্ৰহে। আপোনালোকে এই জিলাখনক মৰম কৰক, সকলোৱে নিজ নিজ শক্তি সামৰ্থ্যৰে জিলা দিৱসটি উদযাপন কৰক। ধন্যবাদ। আৰু প্ৰতিঘৰ মানুহৰ বন্তি প্ৰজ্বলনৰ মইতো এইটো অনুৰোধ কৰিয়ে আছোঁ যে সদায় যদি 1 জুলাই দিনাখন সদায় গধূলি আমাৰ সকলো যোৰহাটৰ ৰাইজে নিজৰ ঘৰত যদি জিলাখনৰ সৰ্বাংগীন উন্নয়ন আৰু জিলাখনৰ ভালৰ কাৰণে যদি এগছি বন্তি জ্বলায়, ইয়াতকৈ আৰু সুখৰ কথা পৃথিৱীত নাই। মই সকলোকে কৰজোৰে সেই কৰ্মবাহী কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। অভিভূত হৈছোঁ, আনন্দত অভিভূত হৈছোঁ। আজি এই যোৰহাট জিলা যিটো প্ৰতিষ্ঠা দিৱস তাত যোগদান কৰিব পায়, কাৰণ মোৰ যথেষ্ট বয়স হৈছে, তথাপি মই আজি এই অনুষ্ঠানটোৰ গুৰুত্ব বুজি মই আহিলোঁ তিতাবৰৰ পৰা আৰু মই খুব ভাল লাগিছে যে আজি এইটো মই প্ৰথমেই দেখিছোঁ। কাৰণ মই যোৰহাটতে ডাঙৰ দীঘল হোৱা নিচিনা, মই ল'ৰালিকাল মই ইয়াতে পঢ়িছিলোঁ শংকৰদেৱ ছেমিনাৰীৰ পৰা মই মেট্ৰিক পাছ কৰি গৈছোঁ 1955 চনত। আজি বহু বছৰ হ'ল, তথাপি মই আহিলোঁ আজি এই দিনটোত উপস্থিত থাকি। অন্ততঃ মই বহু লোকক লগ পোৱা, অৱশ্যে চববোৰ আজিকালি নতুন চিনাকি নাই, আগৰ পুৰণা মানুহবোৰতো নাই, লগৰবোৰ ঢুকালে। তথাপি যোৰহাটৰ এই কোডটো বিশেষকৈ দেখিলে মোৰ বহু কথা মনলৈ আহে
আমি পঢ়ি থাকোঁতে এইটো প্ৰায় 50-51-52 চনৰ পৰা তেতিয়া এইটো পুৰণা আমাৰ যিটো কোৰ্ট বিল্ডিং আছিলে আমি আহিছিলোঁ ইয়াত আমি খোজকাঢ়ি ফুৰিছিলোঁ চাইছিলোঁ ইয়াৰ কথাবিলাক বৰ মনত পৰে সেই কথাবিলাক এতিয়াও মনলৈ আহে সেই সময়ৰ স্কুলৰ ছাত্ৰ থাকোঁতে আৰু এই ওচৰতে আমাৰ ইয়াত আদা আৰু মানে বুট মাহ আমি খাওঁ পানী খোৱা ছুটীত স্কুলত পানীৰ লগত তেতিয়া আহি পেলাই আমি এই বিল্ডিঙত সোমাওঁ আৰু আমি কণ্টেক্ট কৰোঁ মানে চোৱা চিতা কৰোঁ ভাল লাগে আজি এইটো দেখি আৰু প্ৰতিষ্ঠা দিৱসৰ এই মুহূৰ্তত মই বৰ নষ্টালজিক হৈ পৰিছোঁ মই খুব ভাল লাগিছে আৰু মই ক'বলৈ ভাষা নাই আজি মই সৌভাগ্য বুলি ভাবিছোঁ যিহেতু আজি এনেকুৱা এটা অনুষ্ঠানত মই যোগদান দিবলৈ যে মোৰ এটা সুযোগ পালোঁ আৰু নিমন্ত্ৰণ কৰাৰ কাৰণে গতিকে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।